ভয়ঙ্কৰ বিস্ফোৰণে কপাই গ'ল গেছ ৰিফাইনাৰী এনেই বিশ্বত এতিয়া গেছৰ নাটনি আকৌ গেছ ৰিফাইনাৰীত বিস্ফোৰণ স্বাভাৱিকতেই হাহাকাৰ লাগিবলৈ এক আগবঢ়াৰ পৰিৱেশ নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল গোটেই ঘটনাটো আপোনালোকক জনাম এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে এই ঘটনাটো ইৰাণৰ গেছ ৰিফাইনাৰীত সংঘটিত হৈছে ইজৰাইলে আক্ৰমণ চলোৱা বুলি খবৰ ওলাইছে ভয়ঙ্কৰ বিস্ফোৰণ হ'ল আৰু ইৰাণৰ সাউথ পাৰ্টছ গেছ ৰিফাইনাৰীত এই মিছাইল আক্ৰমণ ইজৰাইলৰ আক্ৰমণত গেছ ৰিফাইনাৰীটো সম্পূৰ্ণৰূপে ধ্বংস হয় এই আক্ৰমণত আৰত আমেৰিকা নহয় ইজৰাইল জড়িত বুলি দাবী কৰা হৈছে এফালে ইজৰাইলে কৈছে আমেৰিকাৰ সৈতে আমি যথেভাৱে অভিযানটো চলাই আছো আমেৰিকাই এতিয়া অলপ বিপৰীত দিশত গতি কৰি এই সমগ্ৰ আক্ৰমণৰ বাবে কেৱল ইজৰাইলৰ কথাহে কৈছে আমেৰিকা জড়িত নহয় বুলি দাবী কৰিছে কিন্তু ইজৰাইলে আমেৰিকাৰ এই দাবী নস্যাৎ কৰিছে আৰু একেলগে আমি আক্ৰমণ কৰা বুলি সদৰি কৰিছে কিন্তু আমেৰিকাৰ এই স্থিতিটো সন্দেহজনক আছিল পূৰ্বৰে পৰা আমি জানোৱেই ইতিমধ্যে আমি পূৰ্বৰ বহু কিতা বিশেষ বিশ্লেষণত বহু লোকৰ বিশ্লেষণ আমি শুনিছো য'ত কোৱা হৈছে বেঞ্জামিন নেতান্যাহুৱে ঠগ খাব আৰু বেঞ্জামিন নেতান্যাহুৱে ঠগ খোৱাৰ আশংকা আছে এইটো এটা প্ৰথম উদাহৰণ হ'ব পাৰে কাৰণ ইৰাণৰ এই গেছ ৰিফাইনাৰীত আক্ৰমণ হৈছে ইজৰাইলে কৈছে আমি যৌথভাৱে আক্ৰমণ কৰিছো আমেৰিকাই কৈছে আমি যৌথভাৱে আক্ৰমণ কৰা নাই কেৱল ইজৰাইলে কৰিছে এই গোটেই কথাখিনি অলপ এনেধৰণৰ ইৰাণৰ সাউথ পাৰ্টছ গেছ ফিল্ডত এই ভয়ঙ্কৰ বিস্ফোৰণ কাৰণ এই সাউথ পাৰ্টছ যেটো গেছ ফিল্ড আছে এইটো বিশ্বৰ সৰ্ববৃহৎ গেছ ফিল্ড মন কৰিব যেটো ইৰাণ আৰু কাটাৰৰ মাজত বিভক্ত ই ইৰাণৰ অৰ্থনীতিৰ বাবে মেৰুদণ্ড স্বৰূপ ডাঙৰ খবৰ এই কাৰণে এতিয়া আহিছো মূল খবৰবোৰলৈ কাৰণ ইৰাণৰ প্ৰায় তেল প্ৰাকৃতিক সম্পদ গেছ এইবোৰ আন দেশলৈ সৰবৰাহ হয় ভাৰতেও আনি আছে আৰু যেটো সাউথ পাৰ্টছ গেছ ফিল্ড আছে বা গেছ ক্ষেত্ৰ আছে তাত ইজৰাইলে যি ভয়ঙ্কৰ মিছাইল আক্ৰমণ কৰিলে সেই মিছাইল আক্ৰমণ অতি ভয়ঙ্কৰ আছিল আৰু য'ত এই যেটো গেছ ফিল্ড সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে সেইটোৱে বিশ্বৰ ভিতৰত অতি ডাঙৰ সৰ্ববৃহৎ গেছ ক্ষেত্ৰ বুলি পৰিগণিত হয় এই সৰ্ববৃহৎ গোটেই বিশ্বৰ ভিতৰত এখন দেশৰ নহয় গোটেই বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ গেছ ক্ষেত্ৰটোতে এই বিস্ফোৰণে স্বাভাৱিকতেই গেছৰ নাটনি বা গেছৰ বিভিন্ন দিশ হয়তো নৰ্থক ৰূপত আমাৰ সন্মুখত তুলি ধৰিব পাৰে ধ্বংসৰ মাত্ৰা কিমান প্ৰাৰম্ভিক খবৰ অনুসৰি মিছাইল আক্ৰমণৰ ফলত ৰিফাইনাৰীটোৰ কেইবাটাও প্ৰচেছিং ইউনিটত ভয়াৱহ অগ্নিকাণ্ডৰ সৃষ্টি হয় অগ্নিকাণ্ডৰ পাছৰ দৃশ্য দেখুৱাইছো ক'লা ধোঁৱাই চানি ধৰে আৰু এই অগ্নিকাণ্ডৰ ফলত ইৰাণৰ ঘৰুৱা গেছ যোগান আৰু ৰপ্তানিৰ ক্ষেত্ৰত ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে ৰপ্তানি বুলি ক'লে আন দেশলৈ গেছৰ সৰবৰাহৰ কথাটো আহি পৰে আৰু ইৰাণৰ পৰা ভাৰতলৈ প্ৰাকৃতিক সম্পদ আহে তেল আহে গেছ আহে এতিয়া স্বাভাৱিকতে হেতু আন এটা ডাঙৰ সংকট হিচাপে পৰিগণিত হ'ব বিশ্বৰ বাবে কাৰণ ৰপ্তানিত প্ৰভাৱ পৰিব ইৰাণে এই গেছবোৰ ৰপ্তানি কৰে বিশ্বৰ আন প্ৰান্তলৈ তেওঁলোকৰ ঘৰুৱা খৰচো বহন কৰে এই গেছবোৰে এই ক্ষেত্ৰৰ এই যি সাউথ পাৰ্টছ গেছ ক্ষেত্ৰ আছে সেই গেছৰ জৰিয়তে তেওঁলোকে ঘৰুৱা যিবোৰ ব্যৱস্থা আছে ঘৰুৱা যিবোৰ যোগান আছে সেই যোগানবোৰো ইয়াৰ পৰাই ধৰা হয় লগতে ৰপ্তানিও কৰা হয় ইজৰাইল আৰু আমেৰিকাৰ স্থিতিক লৈ থৰক অৱস্থা হৈছে কাৰণ ইজৰাইলৰ ভূমিকা ইজৰাইলে চৰকাৰীভাৱে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও তেওঁলোকৰ কৌশলগত লক্ষ্য সদায় ইৰাণৰ অৰ্থনৈতিক আৰু সামৰিক আন্তঃগাঁথনি দুৰ্বল কৰাটোৱেই আজি অত বছৰে পৰিগণিত হৈ আহিছে বা দেখিবলৈ আমি পাই আছো আমেৰিকাই কি দাবী কৰিছে আমেৰিকাই তথ্য প্ৰকাশ কৰিছে যে এইটো ইজৰাইলৰ এক গোপন অভিযান আমেৰিকাই পোনপটীয়াকৈ কৈ দিছে যে কভাৰ্ট অপাৰেশ্যন এইটো ইজৰাইলৰ আৰু বাইডেন প্ৰশাসনে ক্ষমা কৰিব ডোনাল্ড ট্ৰাম্পৰ প্ৰশাসনে এই সমগ্ৰ ঘটনাত প্ৰত্যক্ষভাৱে জড়িত বুলি অস্বীকাৰ কৰিছে ডোনাল্ড ট্ৰাম্পৰ চৰকাৰে এই ঘটনাত তেওঁলোক প্ৰত্যক্ষভাৱে জড়িত নহয় বুলি দাবী কৰিছে ইজৰাইলে অস্বীকাৰ কৰিছে আমেৰিকাৰ দাবীক নস্যাৎ কৰিছে ইজৰাইলে এইটো ইৰাণৰ আভ্যন্তৰীণ কাৰিকৰী বিজুতি বুলি কৈছে অন্য কোনো শক্তিৰ কাম বুলিহে ক'ব বিচাৰিছে কিন্তু এফালে ইজৰাইলে কৈ আছে যে আমি যৌথভাৱে সকলো কাম কৰি আছো এই বৃহৎ গেছ কাৰখানাটোত বা প্ৰকল্পটোত যি বিস্ফোৰণ হৈছে তাত ইজৰাইলে মিছাইল আক্ৰমণ কৰা বুলি আওপকীয়াকৈ কৈছে আকৌ প্ৰত্যক্ষভাৱে নকৰা বুলি কৈছে আওপকীয়াকৈ তেওঁলোকে কৈছে যে আমি ইৰাণৰ বিভিন্ন ঘাটিত আক্ৰমণ কৰি আছো মিছাইলৰ জৰিয়তে কিন্তু এই গেছ ফিল্ডত আক্ৰমণ কৰা নাই
মুঠতে অতি আচৰিত ধৰণৰ দুতলীয়া মন্তব্য তেওঁলোকৰ মুখৰ পৰা শুনিবলৈ পোৱা গৈ আছে ইৰানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ইৰানিয়ান ৰিভলিউচনাৰী গাৰ্ডে এইটো এক পৰিকল্পিত সন্ত্ৰাসবাদী আক্ৰমণ বুলি অভিহিত কৰিছে আৰু ইয়াক ইজৰাইলৰ পৰিকল্পনা অনুসৰি আমেৰিকাৰ পৰিকল্পনা অনুসৰি হোৱা আক্ৰমণ বুলি সদৰি কৰিছে হুংকাৰ দিছে যে এই ধ্বংসলীলাৰ আঁৰত থকা শক্তিক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ইয়াৰ ফলত হৰমুজ প্ৰণালী অঞ্চলত উত্তেজনা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে গোলকীয় অৰ্থনীতিত কি প্ৰভাৱ পৰিব যেহেতু সাউথ পাৰ্চৰ পৰা বৃহৎ পৰিমাণৰ গেছ উৎপাদন হয় সেয়েহে এই আক্ৰমণৰ পাছত আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰাকৃতিক গেছৰ দাম বৃদ্ধি পোৱাৰ আশংকা প্ৰকট হৈ পৰিছে আকৌ প্ৰাকৃতিক গেছৰ দাম বৃদ্ধিৰ আশংকা ইতিমধ্যে ভাৰতত গেছৰ নাটনি প্ৰসংগটো উত্থাপন হৈ আছিল আপোনালোকে সকলোৱে জানে ঘৰুৱা চিলিণ্ডাৰৰ বাবে কি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বা বাণিজ্যিক চিলিণ্ডাৰৰ বাবে কেনেধৰণে ভাৰতৰ কেইবাখনো হোটেল ৰেষ্টুৰাঁ বন্ধ কৰি দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ভোটৰ ওপৰত দানৱ পৰা দি আকৌ এই গেছ ক্ষেত্ৰত এই ডাঙৰ প্ৰকল্পটো তেনেধৰণৰ ভয়ংকৰ বিস্ফোৰণ এই ভয়ংকৰ বিস্ফোৰণে এই গেছ ৰিফাইনাৰী ভয়ংকৰ মিছাইল আক্ৰমণে আকৌ গেছৰ নাটনি কৰাব আকৌ গেছৰ দাম বৃদ্ধি পাব আন্তঃৰাষ্ট্ৰীয়ভাৱে আৰু সি কেনেধৰণৰ পাৰ্শ্বক্ৰিয়া কৰিব পাৰে আমাৰ ভাৰতত অসমত সেইবোৰ হৈছে লক্ষণীয় ইউৰোপ আৰু এছিয়াৰ গেছ যোগান শৃংখলত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে ইতিমধ্যে কিছু প্ৰভাৱ পৰিছিলেই আৰু এই গেছ প্ৰকল্পটোৰ এই সৰ্ববৃহৎ কাৰখানাটোৰ এই বিস্ফোৰণে অধিক প্ৰভাৱ পেলাব ইউৰোপ আৰু এছিয়াৰ গেছৰ বজাৰত আৰু গেছ যোগান শৃংখলত এতিয়া বাধা আহি পৰিব এই খবৰবোৰ অত্যন্ত লক্ষণীয় খবৰ হিচাপে পৰিগণিত হৈছে আমি আপোনালোকক জনালো ইৰানৰ গেছ ৰিফাইনাৰীত এই ভয়ংকৰ বিস্ফোৰণ আৰু স্বাভাৱিকতেই ইয়াত পোনপটীয়াকৈ ইজৰাইলে আনুষ্ঠানিক বিবৃতি নিদিলেও তেওঁলোকৰ সূত্ৰই সদৰি কৰিছে যে আক্ৰমণ ইজৰাইলে কৰিছে আমেৰিকাৰ সহযোগত ইজৰাইলে সেই কথা কোৱাৰ লগে লগে আমেৰিকা তৎপৰ হৈ পৰিছে ডোনাল্ড ট্ৰাম্প প্ৰশাসনে কৈছে যে আমি ইয়াত জড়িত নহয় আৰু ডোনাল্ড ট্ৰাম্প প্ৰশাসনে ইজৰাইললৈ গোটেই দুখ ঠেলিবলৈ চেষ্টা কৰিছে আৰু ইজৰাইলে সেই কথাকে আকৌ নস্যাৎ কৰিছে যে কিয় মিছা মাতিছে ডোনাল্ড ট্ৰাম্প চৰকাৰে আমিতো একেলগে সকলো কাম কৰি আছো মুঠতে দুই পক্ষৰ মাজত এতিয়া এখন যুঁজ চলি আছে এই আক্ৰমণৰ ঘটনাক লৈ আৰু ইৰানে প্ৰত্যুত্তৰ দিয়াৰ কথা কৈছে প্ৰত্যাক্ৰমণ কৰাৰ কথা কৈছে ইৰানে কিন্তু এতিয়ালৈকে হাৰ মানি যোৱা নাই ইৰানে বাৰে বাৰে প্ৰত্যাক্ৰমণ কৰি আছে আৰু এই ইৰানৰ প্ৰত্যাক্ৰমণক লৈ বিশ্ব এতিয়া স্তম্ভিত কাৰণ ভবা হৈছিল আমেৰিকা ইজৰাইলৰ এই যৌথ আক্ৰমণত হয়তো ইৰাণ একেবাৰে ধ্বংস হৈ যাব আৰু নিশকতীয়া হৈ যাব দুৰ্বল হৈ যাব কিন্তু ইৰাণ তেনে পৰ্যায়ত যোৱা নাই ইৰানে সাহসেৰে যুঁজ দি আছে অতি সাহস তেওঁলোকৰ মাজত আমি দেখিবলৈ পাইছো আৰু তেওঁলোকে কৈছে যে আমি লাগিলে মৃত্যুক মানি ল'ম কিন্তু কাৰোৰ বা কোনো দেশৰ বশ্যতা স্বীকাৰ নকৰোঁ কোনো দেশৰ ওচৰত শিৰ নত নকৰোঁ তাতকৈ মৃত্যুৱেই শ্ৰেয় ইৰানে এই বুলি দাবী কৰিছে সেয়েহে তেওঁলোকৰ নেতাসকলে আহি বুকু আগত কৰি দিছেহি আৰু সন্মুখত থিয় হৈ তেওঁলোকে যুঁজ কৰি আছে আমেৰিকা আৰু ইজৰাইলৰ লগত কিন্তু বিশ্বৰ ক্ষতি হৈছে বিশ্বৰ বহু ক্ষেত্ৰত প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰতে হওক বা আন ক্ষেত্ৰৰ বাবে হওক বহুত ক্ষতি হৈছে আৰু ইয়াৰ প্ৰভাৱ বহু দিনলৈকে থাকি যাব শ্বেয়াৰ মাৰ্কেটৰ পতন ব্যাপক ৰূপত হৈ আছে শ্বেয়াৰ মাৰ্কেট খুলিলে আপোনালোকে দেখিব কেৱল মাত্ৰ মাৰ্কেট ডাউন হোৱা দৃশ্য যিটোৱে আশংকাগ্ৰস্ত কৰি তুলিছে সকলো বিনিয়োগকাৰীক আমি সকলোৱে কেৱল মাত্ৰ এটাই প্ৰাৰ্থনা কৰিব পাৰোঁ পূৰ্বৰ সম্প্ৰচাৰবোৰৰ দৰে যে যুদ্ধ অতি শীঘ্ৰে সমাপ্ত হওক আৰু সকলোতে শান্তি শৃংখলা অটুট থাকক আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা বিদায় লৈছোঁ নমস্কাৰ